নমস্কাৰ। ধাৰাবাহিক কথা ৰামায়ণ পাঠৰ 40 অধ্যায়। আজি অধ্যায় সীতাৰ বাও চকু লৰে। ক্ৰমান্বয়ে ইটোৰ পিছত সিটোকৈ অপ্ৰত্যাশিতভাৱে বিপদগ্ৰস্ত হৈ ৰাম লক্ষ্মণ মাজে সময়ে নিৰুৎসাহ হৈছিল। তেওঁলোক কেতিয়াবা নিৰাশ হৈ পৰিছিল, কিন্তু ইজনে সিজনক উৎসাহ দি তেওঁলোক আগবাঢ়ি যাবলৈ ধৰিলে। অৰণ্যৰ ভিতৰেদি যাওঁতে দুয়ো হঠাৎ এটা বিশালকায় কুৎসিত মূৰ আৰু ভৰি নথকা ৰাক্ষসক দেখা পালে। তাৰ মুখখন বহল, পেটত লগা দুখন বিৰাট বাহু। নিজৰ ঠাইৰ পৰা নুঠাকৈয়ে এই বাহু মেলি সি বাঘ, ভালুক বা অন্য প্ৰাণী ঢুকি পায়, ধৰি আনি গিলি পেলায়। তাৰ চকু এটাহে, চকুটো বুকুত লগা আৰু দেখাত ভয়ংকৰ। এই জন্তুটো দেখি দুয়ো খন্তেকলৈ থমকি ৰ'ল আৰু কি কৰিব ঠিক কৰিব নোৱাৰিলে। তাৰ পিছত ৰামে লক্ষ্মণক ক'লে, আমি অনিশ্চিত হ'ব নালাগে। তুমি এখন বাহু কাটি পেলাবা, আনখন মই কাটি পেলাম। তেওঁলোকে সেইমতেই কৰিলে। এই ৰাক্ষসৰ নাম কবন্ধ, অৰ্থাৎ দেখাত ঢোল যেন। বাহু দুখন ছিগি যোৱাৰ পিছত সি নিঃসহায় হ'ল আৰু ক'বলৈ ধৰিলে, মোৰ দুষ্কৰ্মৰ কাৰণে ইন্দ্ৰই শাপ দি মোক এই কুৰূপা দেহা আৰু অশোভন নাম দিলে। আপোনালোক নিশ্চয় ৰাম লক্ষ্মণ। ইন্দ্ৰই মোক কৈছিল যে ৰাম লক্ষ্মণে যেতিয়া মোৰ দুবাহু কাটি মোক অগ্নিত সমৰ্পণ কৰিব, তেতিয়া মই শাপমুক্ত হ'ম। দুৰ্ভগীয়া ৰাক্ষসটোৰ কামনা পূৰ কৰিবলৈ ৰাজপুত্ৰ দুজনে চিতা সাজিলে আৰু তাত কবন্ধৰ মৃতদেহটো অৰ্পণ কৰিলে। জুই জ্বলি থাকোঁতেই এটা অপৰূপ সুন্দৰ মূৰ্তিৰে জুইৰ মাজৰ পৰা ওলাই আকাশী ৰথ এখনত উঠি স্বৰ্গলৈ প্ৰৱেশ কৰিলে। যোৱাৰ আগতে ৰাক্ষসে ৰামক ক'লে, ঋষ্যমুখ পৰ্বতত বাস কৰা সুগ্ৰীৱৰ সহায় ল'বগৈ। ককায়েক বালিয়ে ৰাজ্যৰ পৰা খেদাই দিয়াৰ পিছত তেওঁ সততে ভয় আৰু বিপদৰ আশংকাত আছে। তেওঁ সৌহাৰ্দ্য লাভ কৰিলে আপুনি সফল হ'ব। এইদৰে কৈ কবন্ধ অন্তৰ্ধান হ'ল। ৰাম লক্ষ্মণ পস্পাৰ ফালে মুখ কৰি যাবলৈ ধৰিলে। সেই বিতোপন অঞ্চলত তেওঁলোকে বৃদ্ধা সন্ন্যাসী মতংগ মুনিৰ শিষ্যা শবৰীৰ আশ্ৰম দৰ্শন কৰিলে আৰু তেখেতৰ আতিথ্য গ্ৰহণ কৰিলে। শবৰী অৰণ্যৰ জনজাতীয় তিৰোতা। তেওঁ বৃদ্ধ মুনি মাতংগৰ আশ্ৰমৰ অনুগতা শিষ্যা। মুনিৰ প্ৰয়াণৰ সময়ত শবৰীয়েও মৃত্যু বৰণ কৰিব খুজিছিল, কিন্তু মুনিয়ে শবৰীক বাধা দি ক'লে যে তেওঁ সময় উপস্থিত হোৱা নাই আৰু তেওঁ বিষ্ণু অৱতাৰ ৰামৰ আগমনৰ কাৰণে অপেক্ষা কৰিব লাগে, কিয়নো ৰাম দৰ্শনৰ পুণ্যভাগ তেওঁৰ ভাগ্যত আছে। সেই দেখি বৃদ্ধ তিৰোতাগৰাকীয়ে হুতোৰা হুতুৰ ৰেহাৰে সাধু জীৱন যাপন কৰি আশ্ৰমখনি প্ৰত্যাশিত অতিথিৰ কাৰণে অতীজৰ দৰেই মনোমোহা কৰি থৈছিল। ৰাজপুত্ৰ দুজন আহিলত শবৰীয়ে আগৰে পৰা গোটাই থোৱা ফল মূলখিনি আগবঢ়াই দিলে আৰু মাতংগ আশ্ৰমৰ বিচিত্ৰতা দেখুৱালে। তাৰ পিছত তেওঁলোকৰ অনুমতি লৈ নিজেই চিতা জ্বলাই তাত প্ৰৱেশ কৰি স্বৰ্গলৈ গমন কৰিলে। এই সাধ্বী সন্ন্যাসীৰ দৰ্শন লাভ আৰু পম্পা নদীৰ পবিত্ৰ সলিলে দুয়ো ৰাজপুত্ৰৰ মনত শক্তি যোগালে। তেওঁলোকে ইয়াৰ পিছৰ কৰ্তব্য চিন্তা কৰিলে। ৰামে ক'লে, লক্ষ্মণ, মোৰ এনে ভাৱ হৈছে যে আমি অকৃতকাৰ্য হ'ম। আমি সুগ্ৰীৱৰ সহায় লোৱা উচিত হ'ব। তেওঁক বিচাৰি লওঁ আহা।
তেওঁলোকে পম্পাৰ চাৰিওফালে ফুৰিলে। ঠাইখন মনোৰম। ইয়াৰ সৌন্দৰ্যই আৰু নানা তৰহৰ পশু-পক্ষী, গছ-গছনিয়ে ৰামৰ সুখ বেছিহে কৰিলে। প্ৰত্যেক সুন্দৰ বস্তুৱে তেওঁৰ হৃদয় খেলৰ দৰে বিন্ধিছিল। তেওঁ ভাবিলে, সীতাই এই সৌন্দৰ্য কিমান উপভোগ কৰিলেহেঁতেন। চেষ্টা কৰিছিল যদিও তেওঁ যি নৰৰূপ গ্ৰহণ কৰিছিল, সেই নৰজীৱনৰ সুখ দমন কৰিব নোৱাৰিলে। লক্ষ্মণে তেওঁক প্ৰবোধ দিবলৈ যত্ন কৰি ক'লে, বৌদেউক যদি দেৱজননী অদিতিৰো গৰ্ভত লুকাই থয়, তথাপি আমি তেওঁক বিচাৰি উলিয়াম। ৰাৱণৰো পৰিত্ৰাণ নাই, তাক বধ কৰি বৌক উদ্ধাৰ কৰিম। আপুনি এনেকৈ নিৰাশ হোৱা উচিত হোৱা নাই। দুশ্চিন্তা আৰু দুৰ্বলতাই আপোনাক পৰাজিত কৰিছে কিয়? আমি যদি মূল্যৱান ৰত্ন হেৰুৱাওঁ, তেন্তে আমি তাক উদ্ধাৰ কৰিবলৈহে চেষ্টা কৰিব লাগে। কেতিয়াবা আমাৰ স্নেহেই বৈৰী হয়। অধিক প্ৰণয়ে শোক উপজায় আৰু শোকে প্ৰচেষ্টা শিথিল কৰে। আপোনাক বুজোৱাৰ প্ৰয়োজন নাই। আপুনি সকলো জানে। আমি নিৰাশ হোৱা অনুচিত। প্ৰণয়বশতঃ জন্ম সুখ আমি পাহৰি পেলাই দেহ মন কাৰ্যত নিয়োগ কৰোঁ আহোক। আপুনি বল বান্ধক, মনত আশা ৰাখক, আমি কৃতকাৰ্য হ'ম। দাদা, আপোনাৰ সুখ দূৰ কৰক। এইদৰে ভায়েকে ককায়েকক প্ৰবোধ দিলে। পলাই থকা বান্দৰৰ ৰাজপুত্ৰ সুগ্ৰীৱ আৰু তেওঁৰ বিশ্বস্ত অনুচৰবৰ্গই ভয়ত সতৰ্ক হৈ পহৰা দি থাকোঁতে ৰাম লক্ষ্মণক অৰণ্যত বিচৰণ কৰি ফুৰা দেখিলে। তেওঁলোকৰ সন্দেহ হ'ল, বালীয়ে তেওঁক ৰাজ্যৰ পৰা খেদাই দিলে। তাৰ পৰা খেদা খাই এই পৰ্বতত তেওঁলোকে বাস কৰিছে। ঋষিৰ অভিশাপত এই ঠাই বালীৰ অগম্য। আৰু এতিয়া বালীয়ে ছদ্মবেশ ধৰি সুগ্ৰীৱক বধ কৰিবৰ কাৰণে জানোচাই ইয়ালৈকে পিছ লৈছে। অথবা সুগ্ৰীৱই ভাবিলে, কোনোবা বালীৰ পক্ষ ক্ষত্ৰিয় যোদ্ধাই তেওঁক বধিবলৈ আহিছে। বান্দৰবিলাকে আতংকত ইফালে সিফালে দৌৰি পলাবলৈ ধৰিলে। সুগ্ৰীৱৰ প্ৰধান মন্ত্ৰী হনুমানে আশ্বাস দি ক'লে, বালী অহা নাই। আনকি এওঁবিলাক বালীৰ বন্ধু যেন মোৰ মনে নধৰে। ভয়ৰ কাৰণ নাই। মই আগবাঢ়ি গৈ এওঁলোকৰ লগত কথা হ'ম আৰু সত্যতা নিৰূপণ কৰিম। সুগ্ৰীৱে সকাহ পালে। তেওঁ ক'লে, তাকে কৰা। কিন্তু সাৱধান হ'বা। সত্য কথা অনুসন্ধান কৰি শীঘ্ৰেই উলটি আহিবা। তোমাৰ পূৰ্বা কৌশল প্ৰয়োগ কৰিবা। মোৰ মনত সংশয় উপজিছে। তেওঁলোকে কাৰোবাক বিচাৰি ফুৰা যেন মোৰ মনে ধৰিছে। মোক বিচাৰিছে যেন নেলাগেনে? ব্ৰাহ্মণৰ বেশ ধৰি হনুমান ৰাম লক্ষ্মণ কাষ পালেগৈ। ৰাজপুত্ৰৰ আগত থিয় দিয়াৰ মাত্ৰকেই হনুমানৰ অন্তৰত বিশ্বাস বোধ হ'ল। তেওঁ নিসংকোচে ক'বলৈ আৰম্ভ কৰিলে। হনুমানে নিজক গোপন কৰি আচল কথা জানিবলৈ গৈছিল, কিন্তু তেওঁ কৈ থাকোঁতে সতৰ্কতা পাহৰি গৈ নিজৰ আৰু বান্দৰ ৰজাৰ বিষয়ে আদ্যোপান্ত ক'লে। প্ৰভুৰ আগত ভক্তৰ যি মনোভাৱ হয়, ৰাম লক্ষ্মণৰ আগত হনুমানো তেনেদৰেই আপোন পাহৰা হ'ল আৰু তেওঁলোকৰ বন্দনা কৰিবলৈ ধৰিলে। হনুমানে আত্মপৰিচয় দি ক'লে যে তেওঁ ৰজাৰ আদেশতে ছদ্মবেশী হৈ আহিছিল। হনুমানে ক'লে, ৰাজৰ্ষি, আপোনালোকৰ সান্নিধ্যত মোৰ অন্তৰ আনন্দেৰে পৰিপূৰ্ণ হৈছে। আপোনালোক এনে জ্যোতিষ্মান, দেখিলে দেৱতা যেন লাগে। বোধ কৰোঁ আপোনালোক তপস্যা কৰিবলৈহে বনলৈ আহিছে। কিন্তু এই অগম্য স্থানলৈ অহাৰ প্ৰয়োজন বা কি? আপোনালোকৰ পৰিচয় দান কৰক। আপোনালোকৰ উপস্থিতিয়ে এই বন আৰু নদীৰ সৌন্দৰ্য বৃদ্ধি কৰিছে। আপোনালোকৰ দেহাৰ গঠন আৰু মুখ মনোহৰ। বনৰ জীৱ-জন্তুৱে আপোনালোকৰ ফালে ভয় আৰু ভক্তিয়ে চাই আছে। আপোনালোকৰ ভক্তি আৰু সাহস স্পষ্ট হৈ পৰিছে। আপোনালোক কোন আৰু ক'ৰ পৰা আহিছে? দেখিলে মনে ধৰে বিশাল সাম্ৰাজ্য শাসনৰ
জন্মস্বত্ব আপোনালোকৰ আছে, তথাপি আপোনালোকে তপস্বী বেশ অৱলম্বন কৰিছে। জটা বন্ধা চুলি আৰু গছৰ বাকলি পৰিধান কৰি তাৰ লগত আপোনালোকে ধনুকাৰ লৈ ফুৰিছে। আপোনালোক নিস্তব্ধ কিয়? ইয়াত বান্দৰৰ ৰজা সুগ্ৰীৱে ককায়েক বালিৰ ৰাজ্যৰ পৰা খেদি দিয়াত গোপনে বাস কৰিছে। তেওঁ সুদগ্ধ। মই তেওঁ মন্ত্ৰী, মোৰ নাম হনুমান, মই বায়ুপুত্ৰ। ৰজাৰ আদেশমতে মই ব্ৰহ্মচাৰী বেগ ধৰি আপোনাৰ আগত উপস্থিত হৈছোঁ। হনুমানৰ বিনয়ী কথা শুনি ৰামে লক্ষ্মণক ক'লে, ভাই, হনুমানৰ কথা শুনি মই আত্মবিশ্বাসেৰে অনুপ্ৰাণিত হৈছোঁ। তেওঁৰ ওপৰত সম্পূৰ্ণকৈ বিশ্বাস হৈছে। তেওঁ বাক্য মাধুৰ্য, শুদ্ধ উচ্চাৰণ আৰু ছন্দময় বচন লক্ষ্য কৰিলানে? তেওঁ বেদাধাৰী আৰু ব্যাকৰণজ্ঞ, এইদৰে কথা কৈছে। তেওঁ আদৰ্শ দূত। যি ৰজাৰ এনে কটকী আছে তেওঁ সৌভাগ্যৱান। আমি যাক বিচাৰি ফুৰিছোঁ তেওঁই আমাৰ সন্ধান কৰিছে। আমি সুগ্ৰীৱক বিচাৰি আহিছিলোঁ। তেওঁ নিজেই আমাৰ ওচৰলৈ কটকী পঠিয়াইছে। আমি কটকীক সম্বৰ্ধনা জনাওঁ আহা। তাৰ পাছত তেওঁলোকে হিয়া উবিয়াই কথা বাৰ্তা হ'ল। এহাতে ৰাম লক্ষ্মণে, আনহাতে হনুমানে নিজৰ সুখ দুখ, আশা নিৰাশাৰ ইতিবৃত্ত বৰ্ণনাই ক'লে। এই কথা বাৰ্তাৰ ফলত হনুমানৰ প্ৰতি লক্ষ্মণৰ গভীৰ স্নেহ উপজিল। তেওঁ হনুমানক ক'লে, দাদাৰ জন্ম সমৃদ্ধিৰ মাজত তেওঁ সম্ৰাটৰ জ্যেষ্ঠ পুত্ৰ হৈও সিংহাসন পৰিত্যাগ কৰি বনলৈ আহিছে। ৰাৱণে ছলনা কৰি আমাক আশ্ৰমৰ পৰা আঁতৰাই নি দাদাৰ প্ৰাণাধিকাৰ পত্নীক হৰণ কৰিলে। এজন দৈত্য অভিশপ্ত হৈ ৰাক্ষসৰ ৰূপ ধৰি আমাক কৈছিল যে আমি যদি বান্দৰ ৰজাৰ সুগ্ৰীৱৰ সহায় লওঁ তেন্তে ৰাক্ষসে অপহৰণ কৰা ৰাজকুমাৰীক উদ্ধাৰ কৰিব পাৰিম। সেইদেখি আমি তেওঁক উদ্ধাৰ কৰিবলৈ সুগ্ৰীৱৰ সহায় বিচাৰি আহিছোঁ আৰু সেই উদ্দেশ্যে আমি ইয়াত উপস্থিত হৈছোঁ। আপোনাৰ ৰজাৰ লগত বন্ধুত্ব লাভ কৰিবলৈ আগ্ৰহী আমি আটাই। হনুমানে উত্তৰ দিলে, বালিয়ে সুগ্ৰীৱক নিৰ্যাতন কৰিছে। সুগ্ৰীৱৰ ৰাজ্য আৰু পত্নী হৰণ কৰিছে। এতিয়া নিশ্চয় তেওঁ উভয়কে পুনৰুদ্ধাৰ কৰিব। মোৰ ৰজা আপোনালোকৰ লগত বন্ধুত্ব স্থাপন কৰি উপকৃত হ'ব আৰু আপোনালোকৰ যত্নও সফল হ'ব। তাৰ পিছত তেওঁলোক সুগ্ৰীৱৰ ওচৰলৈ গ'ল। বাটটো এনেকুৱা যে বান্দৰেহে সেই বাটেদি যাব পাৰে। হনুমানে নিজৰ স্বাভাৱিক ৰূপ ধাৰণ কৰি দুয়ো ৰাজকুমাৰক বুকুচাত বান্ধি লৈ গ'ল। সজ্জনসকলৰ প্ৰাণৰ তৎক্ষণাৎ সংযোগ আৰু সন্মিলন হৈ যায়। মালয় পৰ্বতত উঠি হনুমান সুগ্ৰীৱৰ ওচৰলৈ আগবাঢ়ি গ'ল আৰু ৰাম লক্ষ্মণৰ আগমনী ঘোষণা কৰি ক'লে, ৰাম জ্ঞানী আৰু ধাৰ্মিক ৰাজপুত্ৰ। তেওঁ বিখ্যাত সম্ৰাট দশৰথৰ জ্যেষ্ঠ পুত্ৰ। পিতৃ অংগীকাৰ পূৰণ কৰিবৰ অৰ্থে তেওঁ অযোধ্যা পৰিত্যাগ কৰি ভায়েক আৰু পত্নীক লগত লৈ বনলৈ আহিল। দশৰথ ৰজাৰ সৰু ৰাণীৰ ওচৰত পুৰণিকলীয়া অনিৰ্দিষ্ট প্ৰতিজ্ঞাত আবদ্ধ হৈ ৰামক নিৰ্বাসন দিবলৈ বাধ্য হ'ল। অৰণ্যত থাকোঁতে ৰাজপুত্ৰৰ খন্তেক অনুপস্থিতিৰ সুযোগ লৈ ৰাৱণে ৰামৰ পত্নীক হৰণ কৰিলে। ৰামে আপোনাৰ সহায় বিচাৰি ইয়ালৈ আহিছে। ৰাজকুমাৰ দুজন আপোনাৰ বন্ধুত্ব লাভৰ যোগ্য। আপুনিও এনে বীৰৰ লগত বন্ধুতা কৰি বিশেষ লাভৱান হ'ব। সুগ্ৰীৱে প্ৰিয়দৰ্শন পুৰুষৰ ৰূপ ধৰিলে আৰু দুয়োজন ৰাজকুমাৰৰ লগত হিয়া উবিয়াই আলাপ কৰিলেগৈ। তেওঁ হাতখন ৰামলৈ আগবঢ়াই দি ক'লে, ৰাজপুত্ৰগণ, আপোনালোকে যদি বান্দৰৰ বন্ধুত্বতা গুৰুত্ব দিয়ে তেন্তে মই সৌহাৰ্দ্য আগবঢ়ালোঁ, গ্ৰহণ কৰক। আপোনালোকৰ মহত্ব আৰু গুণৰ কথা হনুমানে মোক কৈছে। ৰামে সুগ্ৰীৱৰ হাতত ধৰিলে আৰু আলিংগন কৰিলে।
হনুমানে খৰি আনি জুই ধৰিলে। অগ্নিক প্ৰদক্ষিণ কৰি ৰাম আৰু সুগ্ৰীৱে পৰস্পৰ সৌহাৰ্দ্য অংগীকাৰ কৰিলে। তেওঁলোকে শপত গ্ৰহণ কৰি ক'লে, আমি পৰস্পৰ দুখ সুখৰ ভাগী হ'লোঁ। আমাৰ বন্ধুত্বতা অক্ষয় হ'ব। গছৰ ডাল এটা কাটি আনি তাৰ ওপৰত ৰাম আৰু সুগ্ৰীৱে দুয়ো বহিল। তাৰ পিছত তেওঁলোকে পৰম হৰিষেৰে কথা বতৰা হ'ল। হনুমানে আৰু লক্ষ্মণেও আন এটা ডালত বহি তদ্ৰূপ কৰিলে। সুগ্ৰীৱে নিজৰ জীৱনৰ কাহিনী ক'বলৈ ধৰিলে। এসময়ত তেওঁ আৰু তেওঁৰ পৰাক্ৰমী ককায়েক বালি কেনেকৈ পৰস্পৰৰ প্ৰতি আসক্ত আছিল আৰু হিংসুক অদৃষ্টই সুগ্ৰীৱৰ বিনা দোষত উভয়কে কেনেকৈ অজাত বৈৰী কৰি দিলে সকলো ভাঙি ক'লে। আৰু সেই ঘটনাটো তেওঁ বিৱৰণ দি ক'লে এনেধৰণে। এসময়ত মায়াবী নামেৰে ৰাক্ষস এটাই মাজনিশা ৰাজধানী কিষ্কিন্ধাৰ সিংহৰ দুৱাৰত উপস্থিত হৈ দম্ভেৰে বালিক অতীতৰ কাজিয়া হুঁৱৰিত তৎমুহূৰ্তত যুঁজিবলৈ আহ্বান জনালে। বালি কেতিয়াও যুদ্ধত পিছ নপৰে। ততালিকে তেওঁ প্ৰচণ্ড বেগেৰে অগ্ৰসৰ হ'ল। সুগ্ৰীৱ বালিৰ পিছে পিছে গ'ল। দুয়োকে দেখি ৰাক্ষসে পলায়ন কৰিলে। তাক খেদি গৈ এটা বৃহৎ গুহালৈ সোমাই যোৱা দেখা পালে। গুহাৰ মুখখন ঘাঁহ বনেৰে ঢাক খাই আছিল। বালিয়ে সুগ্ৰীৱক শপত খুৱাই লৈ দুৱাৰ মুখত অপেক্ষা কৰিবলৈ ক'লে। এইদৰে বালিয়ে হঠটোক খেদি অন্ধকাৰ গুহাৰ ভিতৰলৈ জাপ মাৰি দিলে। সুগ্ৰীৱেও বহুত পৰ বাট চাই থাকিল, কিন্তু বালি উলটি নাহিল। তাত ৰৈ থাকোঁতে তেওঁৰ মনত সন্দেহ উপজিল। এনেতে গুহাৰ ভিতৰৰ পৰা অস্পষ্ট চিঞৰ আৰু তৰ্জন গৰ্জন শুনিবলৈ পালে। তেওঁ ভয়াৰ্ত হৈ গুহাৰ ভিতৰত সেই আৰ্তনাদত বালিৰ মাত যেন শুনিলে। এনেতে গুহাৰ ভিতৰৰ পৰা জুলুকা জুলুকে জীয়া তেজ ফেনেৰে সৈতে ওলাই আহিল। ইয়াৰ পৰা সুগ্ৰীৱে নিশ্চয়কৈ বুজিলে যে যুঁজত বালিৰ মৃত্যু হ'ল। বিজয়ী ৰাক্ষসটোৰে যুদ্ধৰ জয়ৰ উলাহত বুকু ফুলাই গৈ কিষ্কিন্ধা ধ্বংস কৰিব নোৱাৰক বুলি সুগ্ৰীৱে গুহাটোৰ মুখত এচপৰা ডাঙৰ শিল পাতি দি মুখখন বন্ধ কৰি পেলালে। তাৰ পিছত সুগ্ৰীৱ কিষ্কিন্ধালৈ গৈ বালিৰ মৰণ বাতৰি দিলে। অৰাজক দেশ বিপদত পৰিল। সেইদেখি মন্ত্ৰী আৰু আত্মীয়বৰ্গই সুগ্ৰীৱক খালী হৈ থকা সিংহাসনত বহুৱালে। সুগ্ৰীৱে ৰাজক্ষমতা ভোগ কৰি থাকোঁতেই এদিন আচম্বিতে বালি আহি উপস্থিত হ'ল। বালিৰ খঙত একো নাই হ'ল। তেওঁ শৰীৰ ঘূণীয়া। সুগ্ৰীৱক ৰাজদূত আৰু ভাতৃৰ প্ৰতি অবৈধ আচৰণৰ অভিযোগ দি দেশৰ পৰা নিৰ্বাসন দিলে। তেওঁৰ মতে সুগ্ৰীৱৰ নিচিনা নীচজন দেশত থাকিব নাপায়। সুগ্ৰীৱক বালিয়ে বধ নকৰিলে কেৱল নিজৰ ভায়েক বুলিহে। এইদৰে নিষ্ঠুৰ নিয়তিয়ে সুগ্ৰীৱক নিজৰ থকা ঘৰ, সিংহাসন আৰু ভাৰ্যা প্ৰমুখ্যে যথা সৰ্বস্বৰ পৰা বঞ্চিত কৰালে। তাৰ ফলত সুগ্ৰীৱে লগত কেইজনমান বিশ্বস্ত বন্ধু লৈ অৰণ্যত আশ্ৰয় ল'বলগীয়া হ'ল। ইয়াত অন্ততঃ সুগ্ৰীৱ নিৰাপদ, কিয়নো এজন ঋষি আৰু অভিশাপ আছিল যে তাত প্ৰৱেশ কৰা মাত্ৰেই বালিৰ মৃত্যু ঘটিব। সুগ্ৰীৱে নিজৰ কাহিনী কৈ কৰুণভাৱে ৰামক সুধিলে, মই বালিৰ ভয়ত আজি অৰণ্যবাসী। আত্মগোপন কৰি মই ইয়াত আছোঁ। আপুনি বালিক বধ কৰি মোৰ ৰাজ্য আৰু ভাৰ্যাক উদ্ধাৰ কৰি দিব পাৰিবনে? ৰামে উত্তৰ দিলে, নিশ্চয় দিম। মোৰ ধনুৰ পৰা বালিৰ নিস্তাৰ নাই। আপুনি নিশ্চিন্ত হওক। সুগ্ৰীৱ আৰু ৰামে এইদৰে কথা বতৰা হৈ থাকোঁতেই দূৰ দূৰণিত অশোকবনত সীতাৰ বাওঁ চকু লৰিছে। তিৰোতাৰ পক্ষে এই লক্ষণ শুভ। একে সময়তে ৰাক্ষসাধিপতিৰো বাওঁ চকু লৰিছে। ই কিন্তু কুলক্ষণ।